ভাৰতীয় সংবিধানৰ চতুৰ্থ স্তম্ভ বিভিন্ন সংবাদ মাধ্যমৰ অহা প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়ামৰ সাংবাদিক বন্ধুসকল, আমি অসম অনুসৰি কেইবাটাও সংগঠন মিলি আজি এই সংবাদমেলটো অনুষ্ঠান কৰিছোঁ। আমাৰ এই সংবাদমেলত উপস্থিত আছে জয় ভীম অসমৰ সভাপতি তাইনিচন দাস। আমাৰ ইয়াত আজি উপস্থিত আছে অনুসূচিত জাতি পৰিষদৰ সভাপতি নাৰায়ণ মচুন্দৰ দাস, সাধাৰণ সম্পাদক নাৰায়ণ মচুন্দৰ দাস। আমাৰ ইয়াত উপস্থিত আছে গোবৰ্ধন যুৱদত্ত সন্মিলনৰ সভাপতি আমাৰ জয়ন্ত দাস। আমাৰ আছে অনুসূচিত ছাত্ৰ সন্থাৰ সভাপতি থানেশ্বৰ দাস, সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি আমাৰ সঞ্জীৱ দাস, আৰু আমাৰ সমতা জৈনিক দলৰ অসমৰ প্ৰভাৰী আছিল সময়ত আমাৰ বৰ্তমান গোবৰ্ধন সন্মিলনত জড়িত অমৰেন্দ্ৰ দাস ডাঙৰীয়া, আৰু আমাৰ গোবৰ্ধন যুৱদত্ত সন্মিলনৰ সম্পাদক গৌৰী শংকৰ দাস, আৰু আমাৰ কেইজনমান আহি আছে আমাৰ সংগ্ৰামী যুৱ পৰিষদৰ আমাৰ উপদেষ্টা পবিত্ৰ দাস। গতিকে আমাৰ আজিৰ সংগ্ৰামৰ উদ্দেশ্যটো হৈছে যে আমি দেখা পাইছোঁ আজিৰ পৰা কেইদিনমান আগত আমাৰ এজন নীলাজ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই আমাৰ অনুসূচিত সংৰক্ষিত আসনৰ পৰা মন্ত্ৰী হোৱা বৰ্তমানৰ ধীৰেন হাজৰিকাদেৱৰ কাষত গৈ কৈছে যে অসমত থকা প্ৰায় 43 লাখ কেওটসকলক অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত কৰিব লাগে, যিটো কথা আনকনচিষ্টেণ্ট। কাৰণ এইকাৰণেই কৈছোঁ আজিৰ পৰা কেইদিনমান আগত আপোনালোকে নিজেই পাইছে সমাজৰ জৰিয়তে প্ৰচাৰ হৈছিল যে ৰঞ্জিত দাস ডাঙৰীয়াই তেওঁ কৈৱৰ্তসকলক অসাংবিধানিক কথা কোৱাৰ বাবে তেওঁৰ ওপৰত যেতিয়া আমাৰ সংগ্ৰামী যুৱ পৰিষদে FIR দিছিল তেতিয়া তেওঁ ক্ষমা খুজিবলৈ বাধ্য হৈছিল। সেইজন মানুহে তেতিয়া ক্ষমতা অপব্যৱহাৰ কৰি আমাৰ কৈৱৰ্তসকলক তেওঁলোক অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল। কেনেকুৱা ধৰণৰ কথা? গতিকে আজি আমাৰ সংবাদমেলত এইখিনি কথাই আমাৰ ইয়াত আমি ক'বলৈ ওলাইছোঁ। যিহেতু ভাৰতীয় সংবিধান আছে, এইখন দেশ সংবিধানৰ দ্বাৰা পৰিচালিত হৈছে। আজি কোনোবা প্ৰধানমন্ত্ৰী হৈছে, আজি কোনোবা মুখ্যমন্ত্ৰী হৈছে, তেওঁলোক নিজেই হোৱা নাই। চাওক, এইখন হৈছে ভাৰতীয় সংবিধান। এইখন সংবিধানৰ আধাৰতে কোনোবা প্ৰধানমন্ত্ৰী হৈছে, কোনোবা মুখ্যমন্ত্ৰী হৈছে, কোনোবা ৰাষ্ট্ৰপতি হৈছে। ইভেন অসম চৰকাৰৰ যিসকল IAS হওক, যিসকল IAS বিষয়ে আমাৰ অনুসূচিত জাতিগত প্ৰমাণপত্ৰৰ ক্ষেত্ৰত 2 নম্বৰী যেতিয়া হয় তেওঁলোকে এটা শব্দ নকয় যে তোমালোকৰ মানুহে দিছে বুলি কয়। সেই IAS অফিচাৰসকলো আজি সংবিধানৰ অধীনতে চলিছে। আপোনালোকক এটা শক্তি দিছে ভাৰতীয় সংবিধানৰ 4th ফ'ৰ্থ পিলাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। কাৰণ আপোনালোকে এই বস্তুখিনি যেতিয়া সংবিধানৰ অধীনত হয়, গতিকে প্ৰচাৰ কৰিলে বিশেষকৈ নিষ্পেষিত শোষিত এই জাতি জনগোষ্ঠীবোৰে তেওঁলোকৰ যি অধিকাৰ পাবলৈ বাধ্য হ'ব। সংবিধানখন সেইকাৰণে মই আপোনালোকক কৈছোঁ, আজি গোটেই বিশ্বই এই সংবিধানখন মানিছে, ভাৰতবৰ্ষত এই সংবিধানখন চলি আছে। সংবিধানৰ অবিহনে কোনো কাম একো কৰিব নোৱাৰে। কিন্তু আমি দেখা পাইছোঁ যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে হওক, অসম চৰকাৰে হওক, তেওঁলোকৰ কোনো ধৰণৰ সংবিধানৰ কথা নাভাবি এনেকুৱা ধৰণৰ কাম কৰিবলৈ লৈছে। তাৰ উদাহৰণস্বৰূপে যিসকল কেওট হয় তেওঁলোক OBC সম্প্ৰদায় পৰে, ভাৰতবৰ্ষৰ যিটো চিডিউল আমাৰ লিষ্টত আছে, আৰু অসমত তেওঁলোক সাধাৰণ শ্ৰেণীৰ হয়। হোৱা স্বত্বেও আগন্তুক দিনত বিশেষকৈ BTC ইলেকশ্যনত সাধাৰণ শ্ৰেণীৰ মানুহৰ ভোট ল'বৰ কাৰণে ৰঞ্জিত দাস ডাঙৰীয়া আৰু ধীৰেন হাজৰিকা ডাঙৰীয়াই এই কাৰসাজিটো কৰা আমি দেখা পাইছোঁ। ইয়াৰ লগে লগে কেওটসকলক যেতিয়া জাতিগত প্ৰমাণপত্ৰ দিয়া হৈ যাব, তাৰ লগে লগে আমাৰ যি সংবিধানে আমাক সংৰক্ষণৰ সুবিধা দিছে, এইবাৰ 9টাকৈ সমষ্টি যিহেতু আমাক দিছে, এই সমষ্টিসমূহত বিশেষকৈ বিহালীত হওক, আপোনাৰ বৰপেটাত হওক, হাজোত হওক, তেওঁলোকে নিৰ্দিষ্ট কিছুমান মানুহক টিকেট দিবলৈ কাৰণে আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে গোপনে মিত্ৰালি কৰিছে। কাৰণ তেওঁলোকে, মই কৈ দিছোঁ তেওঁলোকৰ নাম, তাৰ পাছত আছে আপোনালোকে গম পাইছে তেওঁ অনুসূচিত নোহোৱা স্বত্বেও তেওঁ আজি জালিয়াতি জাতিগত প্ৰমাণপত্ৰ লৈছে। ঠিক সেইদৰে ৰঞ্জিত দাসৰ এতিয়া কোনো সমষ্টি নাই। তেওঁ ভাবিছে কি মই চিডিউল কাষ্টৰ চাৰ্টিফিকেট এখন লৈ মই কেনেকৈ এজন MLA বা মন্ত্ৰী হওক, তেনেকুৱা ধৰণৰ কামত তেওঁ আকৌ হ'বলৈ গৈ আছে। ঠিক সেইদৰে আমাৰ মুখ্যমন্ত্ৰী এজন নিজৰ PA আছে, তেওঁ অনুসূচিত জাতি অন্তৰ্ভুক্ত হৈ তেওঁ হাজো সমষ্টিত নিৰ্বাচন খেলিবলৈ ৰেডি হৈ আছে। ঠিক সেইদৰে বিহালী সমষ্টি সংৰক্ষিত হোৱাৰ কাৰণে আজি তাৰিখত কোনো সমষ্টি নোহোৱা এজন মানে BJPৰ নেতা পল্লৱলোচন দাস ডাঙৰীয়াক বিহালী সমষ্টিত তেওঁলোকে এই চিডিউল কাষ্টৰ অন্তৰ্ভুক্ত কৰি টিকেট দিবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো কোনো কাৰণত মানি নলওঁ, কাৰণ এইখন দেশ কৈৱৰ্তসকলে যিহেতু ইয়াত অৱদান আছে। আপোনালোকে আজি ইতিহাস জানে, 20 খিলজীক পৃথু ৰজাই ইয়াৰ পৰা খেদি পঠাইছিল। ইয়াৰ লগে লগে
আমাৰ যি মোগলে আক্ৰমণ কৰিছিল, লাচিত বৰফুকনে যেতিয়া মোগলে আক্ৰমণ কৰিছিল, তেতিয়া লাচিত বৰফুকনৰ লগত এই কৈৱৰ্তসকলে আছিল। কৈৱৰ্তসকলৰ নামলে নথকা হয় মোগলক কেতিয়াও পৰাস্ত কৰিব নোৱাৰিলে হয়। কিন্তু আমি দেখা পাইছোঁ যে অসমৰ বুৰঞ্জীবিদে হওক, অসমৰ যিসকল মানে লেখক হওক, তেওঁলোকে কিন্তু কেতিয়াও ইতিহাসত এটা শব্দ নিলিখিলে যে লাচিত বৰফুকনৰ আগফালে আৰু পিছফালে থকা কৈৱৰ্তৰ নাৱৰীয়াসকলেই লাচিত বৰফুকনৰ যুদ্ধত তেওঁ নৰীয়া মানে গা নৰীয়া হোৱা স্বত্বেও যথেষ্ট তেওঁলোকে কষ্ট কৰি এই লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধত জয় কৰাইছিল। এনেকুৱা ধৰণৰ বহু কথা আছে। প্ৰাচীন যুগত এইসকল বহু সক্ষম আছিল, সুসভ্য আছিল, কিন্তু মধ্য যুগত অস্পৃশ্যতাই আমাক আজি এনেকুৱা ধৰণৰ এটা পৰিস্থিতি পেলাই দিলে। সেয়া আমি এই সময়টো এইকাৰণে উদ্দেশ্য কৰিছোঁ, আমাৰ যিসকল ইয়াত বিভিন্ন সংগঠনৰ নেতৃবৃন্দ আছে তেওঁলোকে আপোনালোকৰ ইয়াৰ ওপৰত ক'ব। লগে লগে মই ইয়াৰ প্ৰথমে আমাৰ কৈৱৰ্ত যুৱতা সন্মিলনৰ সভাপতি, যিহেতু কৈৱৰ্তসকলৰ ওপৰত তেওঁলোকে এটেক কৰিব বিচাৰিছে, মই আমাৰ জয়ন্ত দাস ডাঙৰীয়াক ক'বলৈ অনুৰোধ জনাইছোঁ। টাইমটো নাখাবচোন কৰা প্ৰচিড কৰা নাযায় কাৰেকশ্যনটো কৰি দিলে সংবাদৰ উপস্থিত থকা সন্মানীয় সংবাদকৰ্মীসকল, জয়জয়তে আজি সংবাদৰ উপস্থিত থকা কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন, অনুসূচিত ছাত্ৰ সন্থা, যুৱ ছাত্ৰ সন্থা, কৈৱৰ্ত মহিলা সভা, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অনুসূচিত জাতি পৰিষদকে আদি কৰি কৈৱৰ্ত মহিলা নৱগঠিত সন্মিলন, অনুসূচিত জাতি মহিলা ঐক্যমঞ্চকে আদি কৰি আটাইকেইটা সংগঠনে সাম্প্ৰতিক অসমত অনুসূচিত জাতিৰ ওপৰত যি অত্যাচাৰ, শোষণ, নিষ্পেষণ চলি আছে, শেহতীয়াকৈ আমি দেখিব পাৰো যে অসমৰ প্ৰায় 25 লক্ষাধিক যৌথ জনগোষ্ঠী যি অবিচি তালিকাভুক্ত হৈ আছে, সেই জনগোষ্ঠীটোক আনি অসমৰ অনুসূচিত জাতিৰ লোকৰ যি সাংবিধানিক অধিকাৰ বঞ্চিত কৰিবৰ কাৰণে অসম চৰকাৰৰ এজন সংবিধানৰ সংৰক্ষণ আসনৰ পৰা প্ৰতিনিধিত্ব কৰা মন্ত্ৰী বিজু চাজাবে যি পদক্ষেপ গ্ৰহণ কৰিছে, আজি সংবাদমেলৰ এই কাৰ্যসূচীৰ পৰা আমি তীব্ৰভাৱে গৰিহণাৰ ধিক্কাৰ জনাইছো। আৰু এই কাৰ্যসূচীতে অতি শীঘ্ৰে বন্ধ হ'ব লাগে কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ লগত আমি আটাইকেইটা সংগঠনে দাবী জনাইছো। আৰু এটা কথা আমি জনাব বিচাৰিছো যে কেইটা যি অনুসূচিত জাতি পৰিষদৰ লগতে অনুসূচিত জাতি ছাত্ৰ সন্থা, অনুসূচিত যুৱ ছাত্ৰ পৰিষদ, এই সংগঠনকেইটাই আজি জাতি ধ্বংসী যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তেওঁলোকৰ আজি অনুসূচিত জাতি পৰিষদৰ আৰু এটা সংগঠন আমাৰ প্ৰতিনিধি আজি আমাৰ মাজত উপস্থিত আছে, অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক নায়ক নমসূত্ৰ ডাঙৰীয়া। তেওঁলোকৰ মুখেৰে আজি শুনিব যে অনুসূচিত জাতিৰ ৰাইজৰ যি জলগত সমস্যাৰ ক্ষেত্ৰত আজিলৈকে কোনো দিনা মাত বলা দেখা পোৱা নাই অনুসূচিত জাতি পৰিষদ। তেওঁলোকে শেহতীয়াকৈ আজি আপোনাৰ যি কেউ জনগোষ্ঠীক যে চাৰ্টিফিকেট দিব লাগে, আজি বিভিন্ন সময়ত তেওঁলোকে জালিয়াতিয়ে এচাম মানে কেউ সম্প্ৰদায়ৰ লোকে আমাৰ সাংবিধানিক অধিকাৰ তেওঁলোকে ভোগ কৰি আহিছে। এই ক্ষেত্ৰত তেওঁলোকে প্ৰটেষ্ট কৰিব লাগে, কিন্তু তাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদি এই ক্ষেত্ৰত সহযোগ কৰাহে মন্ত্ৰীৰ লগত আমি দেখা পোৱা গ'ল। তেওঁলোকক আমি সংবাদমেলৰ কাৰ্যসূচীৰ পৰা সকীয়াই দিব বিচাৰিছো। অনাগত ভৱিষ্যতৰ দিনত কৈৱৰ্ত জনগোষ্ঠী অসমৰ সদিয়াকৰ প্ৰায় 25 লক্ষাধিক কৈৱৰ্ত জনগোষ্ঠী লোক আছে। এই লোকসকলে 26 চনৰ বিধানসভা নিৰ্বাচন যদিও কেউ সম্প্ৰদায়ৰ লোকসকলক যদি তেওঁলোকে আমাৰ অনুসূচিত অন্তৰ্ভুক্ত হৈ এই ৰাজ্যসভাত কিন্তু ৰাজপথত আহিবলৈ বাধ্য হ'ব আৰু বিজেপি দলত তেওঁলোকে প্ৰত্যুত্তৰ দিবলৈ কাৰণে কিন্তু বাধ্য হ'ব। আজি এই প্ৰতিবাদ আমি সংবাদমেলৰ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে বিজু চাজাবে দেখাক আমি জনাব বিচাৰিছো। এইখিনি মানুহৰ যিটো সমস্যা আছে, আজি কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে আজি জন্মলগ্নৰ পৰা আমাৰ কৈৱৰ্ত স্বায়ত্ত সভাৰ কাৰণে আমি দাবী জনাইছো। অনুসূচিত জাতিৰ যি আজি হেৰি দিব লাগে, উন্নয়ন নিগম বা উন্নয়ন পৰিষদ দিব লাগে, তেওঁলোকে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ কথা আলোচনা নকৰি আমাৰ মানুহে সমস্যাসমূহ সমাধানৰ কথা আলোচনা নকৰি তেওঁলোকে আজি কেউসকলৰ ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে আজি এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। আজি চব আমাৰ অনুসূচিত উন্নয়ন নিগমৰ অধ্যক্ষ পদটো আজিলৈকে প্ৰায় 2 বছৰলৈকে খালী হৈ আছে। এই পদটো তেওঁলোকে আজিলৈকে ফিল-আপ কৰা দেখা পোৱা নগ'ল। আমাৰ অনুসূচিত উন্নয়ন যি পৰিষদ, উন্নয়ন পৰিষদ কিন্তু আজিলৈকে দিয়া দেখা নগ'ল। বাকী জাতি জনগোষ্ঠীৰ লোকসকলক কিন্তু তেওঁলোকে উন্নয়ন পৰিষদ বা স্বায়ত্ত দি তেওঁলোকে উন্নয়নৰ গতিধাৰা আগবঢ়াই নিবৰ কাৰণে সক্ষম হৈছে। অকল আমাৰ মানুহখিনিক স্বাধীনতা আজি ৭০ বছৰ অতিক্ৰম কৰাৰ পাছতো সদায় ভোট বেংক
হিচাপে ব্যৱহাৰ কৰি আহিছে। এই মানুহখিনি প্ৰতিটো মুহূৰ্তত শোষণ লাঞ্ছনাৰ বঞ্চিত হৈ হ'বলগীয়া পৰ্যায় পাইছে। এই 2026 চনত কিন্তু নিৰ্বাচনত তেওঁলোকে কিন্তু মুখ টেকেটা খাবলৈ কিন্তু তেওঁলোকে হেৰি কৰি থাকক, সাজু হৈ থাকক। আজি আমি সংবাদমেলৰ কাৰ্যসূচীৰ পৰা কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ লগতে আজি প্ৰতিটো সংগঠনক আমি কিন্তু জনাবলৈ দিছো, যদি তেওঁলোকে কিয় সংগঠনে কিন্তু যদি আমাৰ অৱস্থা যদি হেৰিয়াৰ তালিকাভুক্ত যদি অন্তৰ্ভুক্ত কৰে, তেওঁলোকে কিন্তু অনাগত আমাৰ মানুহে কিন্তু ৰাজপথত আহি আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসম কিন্তু সহায় কৰিব কাৰণে সক্ষম হ'ম। তেতিয়া কিন্তু আমাক তেওঁলোকে হেৰি কৰি ল'ব, জবৰীয়া কৰি ল'ব। এইখিনি কথা আজি আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে জানিব দিছো। আৰু এটা কথা, আমাৰ যি আজি ব্ৰহ্মপুত্ৰ উপত্যকা, এই কথাখিনি আজি আমি এই বিষয়টোৰ ওপৰত ক'ব লাগিছিল যে আমি ক'বলৈ আজি আগবাঢ়িছো যে আজি বৰাভেলীত এটা লোকসভাৰ সাংসদ তেওঁলোকে দি আহিছে, কিন্তু তাৰ তুলনাত আজি স্বাধীনতাৰ পিছৰ পৰা আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ এজন লোকসভাৰ সাংসদ দিবলৈ কিন্তু তেওঁলোকে সক্ষম হোৱা নাই। আজি এইটো সাংবিধানিক অধিকাৰ কিন্তু তেওঁলোকে হেৰি কৰিছে, আমাক বঞ্চিত কৰিছে। তাৰ উপৰি আমাৰ ৰাজ্যসভাত তেনেকৈ প্ৰতিনিধি ৰখা নাই। এই কথা কিন্তু আমি অসম চৰকাৰক জানিবলৈ দিছো। আজিলৈকে 5বাৰ জনজাতি লোকক কিন্তু আজিলৈকে সাংসদ বনাইছে ৰাজ্যসভাৰ, কিন্তু অনুসূচিত জাতি লোকৰ সাংসদ বনোৱা নাই। এইখিনি কথা আপোনালোকক আজি কথা মাধ্যমেৰে চৰকাৰক জানিবলৈ দিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।